He's not playing. মানে আমাৰ সেকেন্ড ন্যাশনাল স্কুল টিম মানে আন্ডাৰ 12 এণ্ড 18 আজি প্ৰতিযোগিতা আৰম্ভ হৈছে 20খন ৰাজ্যৰ পৰা আমাৰ স্কুলৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে এইটো আমাৰ অসমৰ কাৰণে এটা শুভ লক্ষণ যে আমাক অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনে আমাক মানে সদৌ অসম দবা সন্থাক এই চেম্পিয়নশ্বিপ আয়োজন কৰিব দিছে তাৰ কাৰণে আমি সদৌ ভাৰতীয় দবা সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি কথা সকলো কথা গম পায় তেওঁৰ সহযোগত আৰু আমাৰ মাননীয় মন্ত্ৰী নন্দিতা গালুচৰ ডাঙৰীয়ানেও গোটেইখিনি কথা গম পায় সম্পূৰ্ণ সহযোগ আৰু আমাৰ ডাইৰেক্টৰ স্পৰ্টছ মৰ্তুমুং ডাঙৰীয়া আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী হিলালী ডাঙৰীয়া সকলোৱে সহযোগ কৰিছে আৰু আমাৰ যিসকল আছে যেনেকৈ ধৰক আমাৰ ডাটা মিছন তেওঁ আমাক সহায় কৰিছে আমাক ধৰক আমাক টপচেম চিমেণ্ট আমাক এনেকুৱা সহায় কৰিছে আৰু আমাৰ যিসকল আছে তেওঁলোকেও আমাক সহায় কৰিছে আৰু আমি ভাবোঁ যে অনাগত দিনত মুখ্যমন্ত্ৰী মহোদয়ে এটা পদক্ষেপ লৈছে যে নৱেম্বৰত আৰম্ভ হ'ব খেল মহাৰণ আৰু খেল মহাৰণত মানে 19,000 পঞ্চায়তত এই খেল হ'ব আমি ভাবোঁ যে গাঁৱৰ মানুহৰ যেতিয়া ইনভলভমেণ্টটো আহিব যে মানুহে গম পাব যে খেল মহাৰণত দবা খেলটো আহিছে এনেকুৱা ধৰণৰ হ'ব মানে মই ভাবোঁ এই দবা খেলেই সকলো মানে যি নিচাজাতীয় লগত সম্পৰ্ক থাকে সেইবোৰ নিশ্চয় মুক্ত হ'ব আমি ভাবোঁ দবা খেলৰ জৰিয়তেই আমি ভাল ভাল খেলুৱৈ নিৰ্মাণ কৰিব পাৰিম বিশ্বত আৰু আমাৰ নাম সুনাম হ'ব মানে ইয়াত প্ৰাইজ মানি নাথাকে ইয়াত ট্ৰফি থাকে বিভিন্ন ষ্টেটৰ পৰা আহিছে আপোনাৰ হিমাচলৰ পৰা আহিছে চণ্ডীগড়ৰ পৰা আহিছে দিল্লীৰ পৰা কৰ্ণাটকৰ পৰা আহিছে য'ত আমাৰ ভূপেশ ডাঙৰীয়া খেলে সেইখন স্কুলৰ পৰাও আহিছে খুব ভাল এটা এটা লৈছে আমাৰ ইনিচিয়েটিভ এটা লৈছে অসম চেছ এছ'চিয়েশ্যনে আৰু আজি গম পালোঁ যে আণ্ডাৰ 12 আণ্ডাৰ 18 কেটেগৰীত more than 300 kids are participating আণ্ডাৰ 18ত বোধহয় 33 teams are here আণ্ডাৰ 12ত বোধহয় 27 ডাঙৰ কথাটো হ'ল some of the best players are here চেছত ট্ৰেডিশ্যনেলি ইণ্ডিয়াত বিশ্বনাথন আনন্দ যেতিয়া হৈছিলে আৰু সেই যে ট্ৰেকশ্যনটো ক্ৰিয়েট হৈছিলে আজিৰ তাৰিখত গুকেশৰ কথাই কওক প্ৰজ্ঞানন্দৰ কথাই কওক বাকীখিনি ক্ষেত্ৰতে কওক এটা নতুন এটা এজ ইফ চেছৰ নতুন এটা আৱিৰ্ভাৱ হৈছে অসমত আৰু অসম পিছুৱাই যোৱা নাই লাষ্ট 2 মাহমান আগতে উই হেড এ মাষ্টাৰ্ছ টুৰ্ণামেণ্ট আৰু মোৰ কথাটো হ'ল যে যদি এনেকুৱা টুৰ্ণামেণ্ট হৈ থাকে তেতিয়া সেই পপুলাৰাইজ হয় আৰু অকণমান আগতে আমি কৈ আছিলোঁ কথা পাতি আছিলোঁ যে খেল মহাৰণ যোনটো হ'ব 1 নৱেম্বৰৰ পৰা এইবাৰ তাতে আমি চেছটো আমি যোগ দিছোঁ আৰু আমি আশা কৰিছোঁ যে লাখ লাখ ল'ৰা ছোৱালী আৰু ইণ্টাৰেষ্টিং আমি কি কৰিছোঁ যে এইবাৰ চেছৰ কাৰণে আমি অ'পেন কেটেগৰী কৰিছোঁ বয়সৰ কোনো বাৰ নাই চ' মই ভাবোঁ যে টু প্ৰংড হ'ব যোনখিনি আমাৰ এক্সিষ্টিং ভাল খেলুৱৈ আছে যোনবোৰৰ অকণমান প্ৰব্লেম হৈ আছে সেইখিনিক আমি ছাপৰ্ট কৰিম আৰু বাকী চেছটো এজ এ গেম আমি